ৰাজ্যত আকৌ চিণ্ডিকেটৰ ধুমুহা DY 365ৰ বাতৰিক লৈ দিছপুৰত জোকাৰণি দিছপুৰৰ সৈতে কি সম্পৰ্ক কাৰ্বি আংলঙৰ চিণ্ডিকেটৰ অৱশেষত চিণ্ডিকেটৰ সত্যতা স্বীকাৰ বিভাগীয় মন্ত্ৰীৰো হ'ব পাৰে যেটো আপুনি সিন্ডিকেট কৈছে এটো আমি উৎখাত কৰিহে আমি চাস লম এনেকুৱা নহয় যে আমি টোটাল ক্লিন কৰিব পাৰিছো বিজেপিৰ বিধায়ক অতুল বৰাই কলে তেওঁ হেনো পূৰ্বৰে প্ৰায় চৰকাৰক কৈ আহিছে সিন্ডিকেটৰ কথা মানে মইতো আগতেই কৈছো সিন্ডিকেট আপোনালোকে খুলিছে আপুনি ক'ত নাই তাকে খুলক বুলি কৈছিল ন সাংবাদিক মেলত সেইটো ষ্টেণ্ড আছে কাৰণেতো আপোনালোকে এইবিলাক দেখা পাই আছে মই যেটো কৈছিলো সেইটো কৈছো কাৰণেতো আপোনালোকে এইবিলাক দেখা পাই আছে একেদৰে বিজেপিৰ বিধায়ক নোমল মমিনে কলে ছাত্ৰ সংগঠনৰ নেতা সিন্ডিকেটত জড়িত থকাৰ কথা আমি কঠোৰ পদক্ষেপ লবলৈ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হাজু হৈ আছে ভিজিলেন্সটো আমি ভালেকিটা ইনকোয়াৰি দি থৈছো এটা কাৰ এগেইনষ্টত দিছো মই আপোনালোকক নকওঁ যেহেতু এটা স্পৰ্শকাতৰ বিষয় নৱনিৰ্বাচিত বিজেপি বিধায়ক জয়ৰাম ইংলিঙক হেনো সিন্ডিকেটৰ কথা কৈ অহৰহ ফোন কৰি আছে সাধাৰণ জনতাই পৰহি দিনা এইটো বেলেগ ডিষ্ট্ৰিক্টৰ মানুহে মোক সুধিছে হয়তো তেওঁলোকে কিবা সমস্যা পাইছে আপোনালোকে এইটো ফুটেজবিলাক দিয়াৰ পিছত আপোনালোকৰ এই যে প্ৰতিবেদনবিলাক দিয়াৰ পিছত তাৰপিছত আমি তদন্ত কৰাম পিছে সিন্ডিকেটৰ অভিযোগক লৈ এনেকৈ সংবাদ মাধ্যম কিংবা দিছপুৰতো তালফাল লগাৰ পিছতো সিন্ডিকেট কি সেয়া হেনো নাজানে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মই নাজানো এইবিলাক মোৰ এইবিলাক মই নাজানো বাবা কিয় মোক সুধি পেলাই মইতো সাংবাদিক নহয় গতিকে এইটো সাংবাদিকৰ কাম যদি স্পেচিফিক কিবা কথা আহে বিভাগৰ মন্ত্ৰী একশ্যন ল'ব কিন্তু আপোনালোকৰ লগত যিমান খবৰ আছে মোৰ লগতো নাথাকে তেতিয়া ময়ো সাংবাদিক হ'ব লাগিব পিছে সিন্ডিকেটক লৈ দিছপুৰত বলা ধুমুহাজাকৰ মাজতেই মুখ্যমন্ত্ৰীৰ দুৰ্নীতি বিৰোধী কেলেণ্ডাৰে হেনো আঁতৰাই পেলালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৰাজনৈতিকভাৱে তেখেতসকলৰ সক্ৰিয় সদস্য জড়িত থকাৰ বাবে ইয়াৰ বিষয়ে কোনো পদক্ষেপ লোৱা নাই এইটো অতি দুৰ্ভাগ্যজনক মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি মই মোৰ এই কক্ষত থকা যিখন চৰকাৰী কেলেণ্ডাৰ মই সেইখন কেলেণ্ডাৰ এতিয়া হলাই অন্য এখন কেলেণ্ডাৰ থৈছো য'ত মুখ্যমন্ত্ৰীৰ সেই দুৰ্নীতি মুক্ত প্ৰশাসনৰ শ্লোগানটো নাই মই সদায় প্ৰতিদিনে কেলেণ্ডাৰ চাব সময়ত এনেকুৱা মিছা প্ৰতিশ্ৰুতি থকা এখন কেলেণ্ডাৰ মই চাই পেলাই মোৰ দিনটো আৰম্ভ কৰিব নিবিচাৰোঁ পিছে প্ৰশ্ন উঠে মিত্ৰজোঁটৰ চৰকাৰৰ বিৰুদ্ধে উত্থাপিত সিন্ডিকেটৰ অভিযোগক লৈ কি মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ নহয় বুলি নকলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসেও এই বিষয়টো মোৰ দৃষ্টিগোচৰ হৈছে যোৱাকালি আৰু ইতিমধ্যে এই বিষয়টো কিমান সত্যতা আছে আৰু যদি সত্যতা আছে কি ব্যৱস্থা লোৱা হ'ব ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আজি কাণ চুৱাইছোঁ এই বিষয়টো নাই আজি ভিজুৱেল দেখিছোঁ ভিজুৱেল অকল দেখিলেই নহ'ব কাৰণ কিয় আমি অকল ভিজুৱেলৰ ওপৰত কাম কৰিব নোৱাৰোঁ তথাপি এই বিষয়টো লৈ পেলাই মাননীয় মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক তদন্ত কৰিবলৈ ইতিমধ্যে মই আহ্বান জনাইছোঁ ব্যুৰো ৰিপৰ্ট DY 365